তো আজি আমি কথা পাতিম ISPৰ বিষয়ে। তো ISP হৈছে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ, মানে যাৰ পৰা আপোনালোকে ব্ৰডবেণ্ড লৈ কিনে ঘৰত চলাই আছে, সেইবিলাক হৈছে ISP, ঠিক আছে। কিন্তু ISPৰ বহুতকেইটা ভাগ আছে। Tier 1 ISP আছে, Tier 2 ISP আছে, আৰু Tier 3 ISP আছে। এইবিলাক এতিয়া মই বুজাই আছোঁ, এইবিলাক কি কি। তো Tier 1 ISP, তো আপোনালোকে ইণ্টাৰনেট কেনেকৈ চলে, আপোনাৰ গোটেই দুনিয়াত যে ইণ্টাৰনেটটো চলি আছে, এইবিলাকো ইণ্টাৰনেট চলে কাৰণ কিছুমান কোম্পানী আছে, সেইবিলাকে পূৰা কাণ্ট্ৰি টু কাণ্ট্ৰি, কণ্টিনেণ্ট টু কণ্টিনেণ্ট এনেকা সমুদ্ৰৰ তলেদি এনেকা ফাইবাৰ অপটিক কানেক্ট কৰিছে, ঠিক আছে। এইবিলাক হৈছে Tier 1 ISP, আৰু এইবিলাকৰ মাজত আমাৰ ইণ্ডিয়াৰ এজনে আছে, সেইটো হৈছে টাটা কমিউনিকেশ্যন। টাটা কমিউনিকেশ্যন ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট Tier 1 ISP হা। টাটা কমিউনিকেশ্যনৰ আপোনাৰ 7 লাখ কিলোমিটাৰ আপোনাৰ ইণ্টাৰনেট কেবল সমুদ্ৰৰ তলত আছে, ঠিক আছে। তাৰপিছত আহিল আমাৰ Tier 2। Tier 2ৰ মাজত আমাৰ যেনেকৈ ইণ্ডিয়াত আছে এয়াৰটেল, জিঅ', ভোডাফোন, BSNL, ঠিক আছে, ATC, তাৰপিছত চেফি। এইবিলাকক আমি আপষ্ট্ৰীম প্ৰভাইডাৰ বুলিও কওঁ। এইবিলাক আপষ্ট্ৰীম প্ৰভাইডাৰ, ইহঁতে সমুদ্ৰৰ তলত কেবল যিটো আছে সেইটো অন নকৰে। Tier 2 ISPবিলাক Tier 1ৰ পৰা বেণ্ডউইথ কিনে, ঠিক আছে। বেণ্ডউইথ কিনি কিনে তাৰপিছত সিহঁতে নিজে চেল কৰে বা সিহঁতে Tier 3ক চেল কৰে। তো Tier 3 হৈছে আপোনাৰ যিবিলাক লোকেল ব্ৰডবেণ্ড, আপোনাৰ ঘৰৰ ওচৰত যিটো ইণ্টাৰনেট প্ৰভাইডাৰৰ যিটো অফিচ আছে, সিহঁতেই তো যেনেকৈ গুৱাহাটীত বহুত দেশ কমিউনিকেশ্যন আছে, চিটি পেলেচ আছে, NGC, সিহঁতে Tier 3 ছাৰ্ভিচ প্ৰভাইডাৰ হয়, ঠিক আছে। তো আপোনালোকে যদি ইয়াতে গ্ৰাফটো চাই তেনেহ'লে আপোনালোকে গম পাব, যেনেকৈ Tier 1 টাটা আছে, AT&T আছে, অৰেঞ্জ আছে, HSD এক্সেট্ৰা, ঠিক আছে। সিহঁতে চেল কৰে আপোনাৰ Tier 2ক, যেনেকৈ ৰিলায়েন্স, এয়াৰটেল, জিঅ'। তাৰপিছত Tier 2 নিজে চেল কৰে বা সিহঁতে Tier 3ক চেল কৰে লোকেল প্ৰভাইডাৰৰ ক্ষেত্ৰতে। আৰু ইণ্টাৰনেট প্ৰভাইডাৰবিলাক যেনেকৈ তেনেকৈ ইণ্টাৰনেট চেল কৰিব নোৱাৰে, সিহঁতৰ লাইচেঞ্চ লাগে। যেনেকৈ ISP লাইচেঞ্চ আপোনাৰ তিনি টাইপৰ আছে, A, B, C, ঠিক আছে। কেটেগৰী A হৈছে আপোনাৰ এটা ISP যি গোটেই ইণ্ডিয়াত কানেকশ্যন দিব পাৰিব, মানে এটা কাণ্ট্ৰিত, গোটেই কাণ্ট্ৰিত মাজত য'ত ইণ্টাৰনেট কানেকশ্যন প্ৰভাইড কৰিব পাৰিব, সেইবিলাক হৈছে কেটেগৰী 1 লাইচেঞ্চ লাগে। আৰু সেইটোৰ কাৰণে কেটেগৰী 1 লাইচেঞ্চ বহুত এক্সপেঞ্চিভ, মানে 1.5 crore 2 crore ওপৰত গুচি যায়, ঠিক আছে। তাৰপিছত আহে কেটেগৰী B আৰু কেটেগৰী C। কেটেগৰী B কি কৰে? কেটেগৰী B আপোনাৰ এটা মানে ষ্টেটৰ ভিতৰত দিব পাৰিব, মানে এটা ISP আছে যি অনলি ইণ্টাৰনেট অসমতে দি আছে, তো সিহঁতে হৈছে কেটেগৰী B, ঠিক আছে। আৰু কেটেগৰী C হৈছে মানে এটা ডিষ্ট্ৰিক্টৰ ভিতৰত বা এটা ভিলেজৰ আণ্ডাৰত, মানে যেনেকৈ এটা প্ৰভাইডাৰ আছে যি অনলি গুৱাহাটীত ইণ্টাৰনেট চেল কৰি আছে, সিহঁতে হৈছে কেটেগৰী C লাইচেঞ্চ লাগে। তো ইণ্টাৰনেটটো এনেকৈয়ে কাম কৰে।